হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ এনুৱেল এক্সাম 2024ত সজোৱা এছামিজ MIL ছাবজেক্টৰ কুৱেশ্যন পেপাৰখন তোমালোকে ভালদৰে কুৱেশ্যনখন চোৱা আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত ইয়াৰে পৰা তোমালোকৰ কমন পৰাৰ বহুতো চান্স আছে। তোমালোকে এতিয়া কুৱেশ্যনখিনি চাই যোৱা কি কি আহিছিল। তোমালোকৰ প্ৰথম যিটো কুৱেশ্যন দিছিল এইটো দিছে দিছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল। খটো দিছে মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন। পিছৰটো চোৱা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল। সজ ব্যৱহাৰৰ অনুপাত কি। লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়। নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল। ইয়াৰে পৰা তোমালোকে যিকোনো 5টাৰ উত্তৰ লিখিলেই হ'ব। পিছৰটো চোৱা কুৱেশ্যনটো দিছে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত। দিছে সময়ৰ ডাঙৰ আৰু সৰু ভাগবোৰ কি কি। গড়টো চোৱা লোক সংস্কৃতিৰ বিষয়বস্তু প্ৰধানভাৱে কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি। আদিকাব্য বুলি কোনখন পুথিক কোৱা হয়, এই পুথিখনৰ ৰচক কোন। পিছৰটো চোৱা কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়। পিছৰটো চোৱা সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। এইটো তোমালোকৰ ইয়াৰে পৰা তোমালোকৰ যিকোনো 5টা লিখিলেই হ'ল। 2 মাৰ্কৰ। 3 নম্বৰ কুৱেশ্যনটো চোৱা কিৰণ নিধি যোজনা কি। এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। এইটো তোমালোকৰ 5 মাৰ্কৰ। ইয়াৰ দিয়া আছে। পিছৰ কুৱেশ্যনটো চোৱা নাইবা কুৱেশ্যনটো চোৱা অন্ধবিশ্বাস মানে কি। অন্ধবিশ্বাসে সমাজত কোন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। পিছৰ কুৱেশ্যন 4টো চোৱা সোণৰ জেউতি অমান্য কৰিলে নকমে কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো নিলিখি পিছৰটো লিখিলেও হ'ব। নাইবা যিটো দিয়া আছে চোৱা বিজ্ঞানৰ আৱিষ্কাৰৰ লগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল লিখা। 3 মাৰ্কৰ। যিকোনো এটা লিখিলেই হ'ল। 5 নম্বৰ কুৱেশ্যনটো চোৱা চমু টোকা লিখা যিকোনো এটা। দিছে বিয়া। দিছে সামাজিক আচাৰ অনুষ্ঠান। এতিয়া তোমালোকে পিছৰ ভাগটো চোৱা পদ্যাংশ। কুৱেশ্যন 6 কবিৰ নাম উল্লেখ কৰি যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। 5 মাৰ্কৰ। দিছে শিশুলীলা। দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। ইয়াৰে পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ল। পিছৰটো চোৱা কুৱেশ্যন 7 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। ইয়াৰ পৰা তোমালোকে যিকোনো এটা লিখিলেই হ'ল। কটো দিছে সদায় চকুৰে দেখা গছপাততেও ছবিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাতেও গীত হলে প্ৰাণ টানি ধৰে। পিছৰটো চোৱা মানুহেই দেৱ মানুহেই সেৱ মানুহেই বিনে নাই কেও কাৰ কাৰ পূজা পাদ্য অৰ্ঘ লৈ জয় জয় মানৱ দেৱ। 2টা দিয়া আছে। তোমালোকে যিকোনো এটা লিখিলেই হ'ল। 8 নম্বৰ কুৱেশ্যনটো চোৱা অতি চমু উত্তৰ দিয়া যিকোনো 2টাৰ। কটো চোৱা কৃষ্ণগীত গাবন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন। পিছৰ কুৱেশ্যনটো চোৱা ঘৰটো চোৱা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবিতাটোত কবিৰ পাদ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল। গটো চোৱা অঞ্জলি কবিতা পুথিখনৰ ৰচক কোন। কুৱেশ্যন 9টো চোৱা তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। দিছে মানুহেই পৰাত পৰ বোলা কথাষাৰৰ অৰ্থ কি। দিছে হীৰেন ভট্টাচাৰ্যই সম্পাদন কৰা 2খন কাকতৰ নাম লিখা। দিছে কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে লিখা। এতিয়া তোমালোকে কুৱেশ্যন 10টো চোৱা কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে বুজাই লিখা। 3 মাৰ্কৰ দিছে। এইটো নিলিখি পিছৰটো লিখিলেও হ'ব। চোৱা দিয়া আছে
আকাশ ধুমুহা আৰু বজ্ৰক কবি ডক্টৰ ভূপেন হাজৰিকাই কি কাৰণে প্ৰান্তিপাত জনাইছে বহলাই লিখা। এতিয়া তোমালোকে ব্যাকৰণ ছেকশ্যনৰ খিনি চোৱা, ব্যাকৰণ কি দিয়া আছে। কুৱেশ্যন 11, নিৰ্দেশ অনুসৰি তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। কোৱা দিছে সন্ধি ভঙা যিকোনো দুটাৰ, শংকৰাব্দ, দিগন্ত, মনস্তাপ, গজেন্দ্ৰ। খটো দিছে তলৰ শব্দকেইটা কি কাৰণত মদিনান্য আৰু মদিনাখ হৈছে লিখা যিকোনো দুটা। কৃষ্ণ, কণ্টক, অনুষ্ঠান, উত্তৰায়ণ। গটো চোৱা, তলৰ প্ৰত্যয় কেইটা ব্যৱহাৰ কৰি একোটাকৈ শব্দ গঠন কৰা যিকোনো দুটা। অক, অনি, ই, অৰিয়া। এতিয়া পিছৰখিনি চোৱা। গটো চোৱা, সমাৰ্থক শব্দ লিখা যিকোনো দুটা। গন্ত্ৰ, পৃথিৱী, ৰজা, গাখীৰ, চকু। তোমালোকৰ যদি PDF লিংক লাগে তলত দিয়া হোৱাটছআপ গ্ৰুপত জইন হৈ যোৱা, তাৰ পৰা তোমালোকে PDF খিনি ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া পিছৰ কুৱেশ্যনখিনি চোৱা। উঙৰটো চোৱা, ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা যিকোনো দুটাৰ। বাই-বনী, ললিতাহঁত, মাহ চাউল, সোণৰূপ। প্ৰথম চৰটো চোৱা, বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটাৰ। প্ৰাচীন, অভিশাপ, সৎ, উচিত। পিছৰটো চোৱা, অনুৰূপ শব্দ কাক বোলে উদাহৰণ দিয়া। পিছৰ কুৱেশ্যন 12টো চোৱা, বাপ সম্প্ৰসাৰণ কৰা 4 মাৰ্কৰ। ৰাইজে নখ জোকাৰিলে নৈ বয় নাইবা। বাক্য ৰচনা কৰা যিকোনো 4টা। চোৱা কি দিছে। হাতলৰ, কাণ সমনীয়া, কপাল ফুল, চকু চৰহা, গাই বাইছা। পিছৰটো চোৱা, 3টাৰ পৰা যিকোনো এটা লিখিলেই হ'ল। তোমাৰ দেউতাৰ অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত নথকাৰ কাৰণ দৰ্শাই বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা। পিছৰটো চোৱা, তলত দিয়া যিকোনো এটাৰ বিষয়ে ৰচনা লিখা। ছাত্ৰ-ছাত্ৰীৰ বাবে খেল ধেমালিৰ প্ৰয়োজনীয়তা। ৰচনা কেইটা লাগিলে তোমালোকে কমেণ্ট কৰিবা, তোমালোকক দিবলৈ চেষ্টা কৰিম। খটো চোৱা, তোমাৰ জীৱনৰ লক্ষ্য। গটো চোৱা, তোমাৰ প্ৰিয় গ্ৰন্থ। পিছৰ কুৱেশ্যনটো চোৱা, উত্তৰ লিখা যিকোনো 4টাৰ লিখিলেই হ'ল। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল। খ দিছে ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি। গ দিছে চুতীয়াসকলৰ এগৰাকী বীৰংগনাৰ নাম লিখা। কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছিল। মঙলীয়া কিৰতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল। চাওতাসকলৰ উপাধি কেইটা আৰু কি। অসমৰ প্ৰধান চাহ বাগিচা কোনখন। পিছৰখিনি চোৱা। কুৱেশ্যন 15, তোমাৰ পাঠ্যপুথিত বৈচিত্ৰ্যময় অসম দ্ৰুতপাৰ্টিত অন্তৰ্গত যিকোনো এটা জাতিৰ সামাজিক জীৱন সম্পৰ্কে লিখা 3 মাৰ্কৰ। এইটো নিলিখিলে পিছৰটো লিখিব পৰা। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাৰ্টিত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। পিছৰ কুৱেশ্যনটো চোৱা 16, বৈচিত্ৰ্যময় অসম দ্ৰুতপাৰ্টিৰ অন্তৰ্গত যিকোনো এটা জাতিৰ যিকোনো এগৰাকী মহান ব্যক্তিৰ সম্পৰ্কে লিখা। আজিৰ ভিডিঅ'ত এইখিনি আছিল তোমালোকক দিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আৰু তলত দিয়া হোৱাটছআপ গ্ৰুপত জইন হৈ তোমালোকে PDF খিনি ডাউনলোড কৰি ল'ব পাৰিবা।